হয় 40টা ৰাজ্য চৰকাৰৰ অধীনত 12টা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰু চেণ্টাৰৰ অধীনত 15টা গতিকে প্ৰথম যেটো আমাৰ কাম আছিল যে প্ৰতিবেদনখন আমি ডিমিষ্টিফাইড কৰিব লাগে তাক ৰাজহুৱা কৰিব লাগে আৰু প্ৰতিবেদনখন ইমপ্লিমেন্ট কৰাৰ ক্ষেত্ৰত কাৰ দায়িত্ব সেইখিনিৰ ওপৰত এটা স্পষ্ট এটা প্ৰতিশ্ৰুতি ৰাইজৰ সন্মুখলৈ আহিব লাগে গতিকে আজিৰ দিনটোত দুটা কাম হ'ল যে এটা প্ৰতিবেদনখন ৰাজহুৱা হ'ল দ্বিতীয়তে প্ৰতিবেদনখনৰ দফা ইমপ্লিমেন্ট কৰিবলগীয়া দফা কেইটা আৰু কোনে ইমপ্লিমেন্ট কৰিব তাৰ বিষয়ে এটা ক্লাৰিটি আহিলে মই পুনৰবাৰ কৈছো যে 40টা ৰাজ্য চৰকাৰে কৰিব চেণ্টাৰ আৰু ষ্টেট উভয়ৰ দায়িত্বত 12টা চেণ্টাৰৰ দায়িত্বত 15টা এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা 15টা যিটো ৰিকমেণ্ডেশ্যন সেই 15টা ৰিকমেণ্ডেশ্যনৰ ওপৰত আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম যাতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত তেওঁলোকে কথা বতৰা পাতি এই 15টা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ বাবে চেষ্টা কৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ সমান্তৰালভাৱে আমি এটা সিদ্ধান্ত ললো আজিৰ মিটিঙত যে অহা এমাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত থকা বিষয়সমূহ আমি কেনেকৈ ইমপ্লিমেন্ট কৰিম তাৰ এটা একশ্যন প্লেন আমি এমাহৰ ভিতৰত প্ৰস্তুত কৰি আসুৰ হাতত আমি 25 অক্টোবৰ তাৰিখে অৰ্পণ কৰিম আৰু 25 অক্টোবৰত আসুৰ লগত আমাৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু আমি যি ধৰণে ৰূপায়ণ কৰিব খুজিছো তাত যদি আসু মূলতঃ প্ৰত্যেকটো পইণ্টত হয়তো এগ্ৰি নহব পাৰে বেলেগ কথা কিন্তু বাই এণ্ড লাৰ্জ যদি আসু এগ্ৰি হয় তেতিয়ালে আমি গোটেইখিনি ইমপ্লিমেন্টেশ্যন এপ্ৰিল মাহৰ ভিতৰত কৰিবৰ বাবে আমি প্ৰচেষ্টা লম আজি মূলতঃ 4টা সিদ্ধান্ত প্ৰতিবেদন ৰাজহুৱা হ'ল দ্বিতীয় প্ৰতিবেদন কোনে কেনেকে ৰূপায়ণ কৰিব দায়িত্বসমূহ চিনাক্ত হ'ল তৃতীয় কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা দফা কেইটা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰাৰ লগতে আসুৰ লগত এখন বৈঠকত বহিবৰ বাবেও আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিম কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্বত থকা বিষয়কেইটাৰ ওপৰত সিদ্ধান্ত লোৱাৰ সময়ছোৱাতে বা তেওঁলোকে যি ধৰণে চিন্তা কৰিব তাৰ সমান্তৰালভাৱে আমি ৰাজ্য চৰকাৰৰ দায়িত্বত থকা সম্পূৰ্ণ 40টা আৰু আংশিক 12টা টোটেল 52টা ডিচিশন আমি ইমপ্লিমেন্ট কৰাৰ দিশত আগবাঢ়ি যাম 25 অক্টোবৰত আমি এটা একশ্যন প্লেন দিম যে কেনেকৈ ইমপ্লিমেন্ট আমি কৰিব বিচাৰিছো আৰু যদি সদৌ অসম ছাত্ৰ সন্থা মূলতঃ সন্মত হয় তেতিয়াহলে এপ্ৰিল 2025ৰ আগতে ৰাজ্য চৰকাৰৰ দায়িত্বত থকা 52টা ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেন্ট কৰিম ৰাজ্য চৰকাৰৰ লগত থকা 52টা মূলতঃ 3টা শিতানত ভাগ কৰিব পাৰি ভূমিৰ অধিকাৰ ভাষাৰ অধিকাৰ আৰু সংস্কৃতিৰ অধিকাৰ ৰাজ্য চৰকাৰৰ হাতত থকাই 3টা সদৌ অসম ছাত্ৰ সন্থাক আমি এইটো অৱগত কৰোঁ যে বৰাক উপত্যকাত এই কমিটিৰ ৰিকমেণ্ডেশ্যনটো ইমপ্লিমেন্ট কৰাৰ কোনো অৱকাশ নাই 6 শিডিউল এৰিয়াৰ অথৰিটিয়ে স্বীকাৰ কৰিলেহে আমি তাত আমি ইমপ্লিমেন্ট কৰিব পাৰিম কাৰণ এইবিলাক হ'ল ডেলিগেটেড সাবজেক্ট সংবিধানে এই সাবজেক্টবিলাক অলৰেডি 6 শিডিউলক দি দিছে ৰাজ্য চৰকাৰে তাৰ ওপৰত আইন প্ৰণয়ন কৰিব নোৱাৰে আৰু 6 শিডিউল এৰিয়াত আইন প্ৰণয়ন কৰাৰ অধিকাৰ 6 শিডিউল কৰ্তৃপক্ষৰ আছে
আৰু সেই ক্ষেত্ৰত 6 শিডিউলৰ কৰ্তৃপক্ষই তেওঁলোকে বিচাৰিলে কৰিব পাৰিব আৰু নিবিচাৰিলে তেওঁলোকে ইয়াৰ পৰা আঁতৰি থাকিব পাৰিব। মূলতঃ এইখিনি আজি আলোচনাৰ বিষয়বস্তু। আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে। জটিলতা হ'ল আছুৱেতো জানিব লাগিব আমি কেনেকৈ কৰিম। গতিকে অক্টোবৰত আমি